Hello viewers, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত অতি ভাল এটা খবৰ বুলি ক'ব পাৰি। যোনসকল BTC আণ্ডাৰৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত যোনসকল শিক্ষক হ'বলৈ আবেদন কৰিছিল তেওঁলোকৰ কাৰণে এটি ভাল খবৰ। গতিকে কিনো ভাল খবৰ আপোনালোকে অলৰেডি গমেই পাইছে ভাল খবৰটো কি। গতিকে অৰ্ডাৰখন কি আহিছে সেইটো আপোনালোকক মই পঢ়ি শুনাই দিছোঁ আৰু আপোনাৰ অৰ্ডাৰটো আহিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ পৰা আহিছে আৰু অৰ্ডাৰখন পাব্লিছ হৈছিল আপোনাৰ 7 জুন 2024 তাৰিখে 7 জুনতে পাব্লিছ কৰা হয়। গতিকে ইয়াত আপোনালোকে গম পাইছে ভেৰিফিকেশ্যন অফ একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে কেণ্ডিডেটসকলক আপোনাৰ মতা হৈছে আৰু সেইটো আপোনাৰ ইলেকশ্যনৰ কাৰণে আগতে এবাৰ BTC সকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ ওপৰত মানে ভেৰিফিকেশ্যনৰ এটা অৰ্ডাৰ আউট হৈছিল। গতিকে সেইটো ইলেকশ্যনৰ কাৰণে বস্তুটো আকৌ কৰা হৈছে। গতিকে কোন তাৰিখৰ পৰা আছে বুলি ক'লে আপোনাৰ 12/6/2024 পৰা আপোনাৰ জুলাই 1 তাৰিখলৈকে আপোনাৰ ভেৰিফিকেশ্যনৰ কাম কৰা হ'ব বুলি ইয়াত দিয়া হৈছে আৰু টাইমটো দিয়া হৈছে 10টা বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছে এট বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰত আৰু ভেন্যুটো হৈছে আপোনাৰ বড়োলেণ্ড ষ্টাফ কলেজ কোকৰাঝাৰত আপোনাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। ইয়াত আৰু দুটা কেটেগৰীত কৰা হৈছে আউটছাইড BTC এৰিয়া আৰু আণ্ডাৰ BTC এৰিয়া। গতিকে ইয়াত CL নাম্বাৰখিনি আউটছাইড BTC এৰিয়াখিনি CL নাম্বাৰ 1ৰ পৰা আপোনাৰ 1764লৈকে দিয়া হৈছে আৰু ইয়াত BTC এৰিয়াৰ মানুহখিনি কেণ্ডিডেট আপোনাৰ যোনসকল প্ৰাৰ্থী 12 তাৰিখৰ পৰা আপোনাৰ আৰম্ভ হ'ব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন 1601ৰ পৰা আপোনাৰ 2000লৈকে। ঠিক তেনেকৈ আণ্ডাৰ BTC এৰিয়া 12 তাৰিখৰ পৰা আপোনাৰ 25 তাৰিখলৈকে অনুষ্ঠিত কৰা হ'ব আৰু এইটোত প্ৰায় 10 দিন বুলি ক'ব পাৰি। 10 দিনৰ কাৰণে BTC এৰিয়াৰ মানুহখিনি সেইখিনি আৰু ফৰ কেণ্ডিডেট আউটছাইড BTC এৰিয়া আৰু আউটছাইড BTC এৰিয়াৰ বাহিৰৰ এৰিয়াৰখিনিও মানে ইয়াত এপ্লাই কৰিছে চাগে কিছুমানে, সেইটো কাৰণেতো ইয়াত দিয়া হৈছে। যোনসকল BTC এৰিয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকৰ কাৰণে ভেৰিফিকেশ্যন দিয়া হৈছে 5 দিন দিয়া হৈছে আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন BTC এৰিয়াৰ মানুহখিনি আগতীয়াকৈ কৰি লোৱা হ'ব। তাৰপিছতে আপোনাৰ BTC এৰিয়াৰ বাহিৰৰখিনি কৰা হ'ব বুলি ইয়াত নটিচটোৰ মানে যোনটো ডেট দিয়া হৈছে তাৰ পৰা জানিব পাৰিছোঁ। গতিকে 26ৰ পৰা আপোনাৰ 1 জুলাইলৈকে আপোনাৰ আউটছাইড BTC এৰিয়াৰ মানুহখিনি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব বুলি কৈছে আৰু ইয়াত লিখা আছে আৰু উইথ অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট আদাৰ প্ৰফেশ্যনেল ডকুমেণ্ট এণ্ড এফিডেভিট অফ স্মল ফেমিলি এলং উইথ ফটোজ কপি এণ্ড এইখিনি বস্তু আপোনালোকে লৈ যাব লাগিব আৰু যোনখিনি আপোনাৰ আবেদন কৰি যোনখিনি বস্তু আপোনাৰ দিয়া হৈছিল সেইখিনি লগত লৈ গ'লে ভাল হ'ব বুলি ভাবোঁ। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনাৰ সেইখিনিয়ে আছিল আজিৰ আপোনাৰ গুড নিউজটো। আপোনাৰ BTC যোনসকল প্ৰাৰ্থীয়ে BTC আণ্ডাৰত শিক্ষক নিযুক্তিত যোনসকল প্ৰাৰ্থীয়ে আপোনাৰ BTC এৰিয়াৰে হওক বা BTC বাহিৰৰে হওক যোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগৰটোত ইলেকশ্যনৰ কাৰণে বাদ পৰাৰ কাৰণে আকৌ এতিয়া আপোনাৰ ইলেকশ্যনৰ পিছত এইখিনি বস্তু আকৌ ভালকৈ তেওঁলোকে ভেৰিফিকেশ্যন কৰা হ'ব। গতিকে সেইটোৱে আছিল আৰু ইয়াৰ পৰা আমি DEৰ ফালৰ পৰা যোনখিনি শিক্ষক নিযুক্তিৰ আপোনাৰ সেইখিনি কামো অতি সোনকালে হ'ব লাগে বুলি ভাবিছোঁ কাৰণ ইলেকশ্যন অলৰেডি শেষ হৈ গৈছে আৰু সিদিনা আপোনাৰ ডক্টৰ অৰুণোজ পেগু তেওঁৰেও কৈছে এটা আপোনাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি চলি আছে বুলি কৈছে। গতিকে খুব সম্ভৱ সোনকালে ওলাব লাগে আপোনাৰ DEৰ যোনখিনি শিক্ষক নিযুক্তিৰ আপুনি নিযুক্তি দিব সেইখিনিও অতি সোনকালে হোৱাৰ চান্স আছে বুলি ভাবোঁ আৰু আই হোপ সোনকালে ওলাব লাগে। বহুত পাৰ্টিয়ে আপোনাৰ ৰৈ আছে ইয়াৰ কাৰণে। গতিকে ভিডিঅ'টো ইমানেই আছিল আৰু আশা কৰোঁ সোনকালে DEৰ ফালৰ পৰা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ নটিচ বা আপোনাৰ অৰ্ডাৰ জল্দি ওলাই আহক বুলি আশা কৰিছোঁ।